বিলাসীপুৰৰ অসম গণ পৰিষদ কাৰ্যালয়ত হিয়াৰ আমঠু জুবিন গাৰ্গৰ উপজা দিন পালন বিভিন্ন নেতৃবৰ্গ তথা অনুৰাগীৰ উপস্থিতিত উপজা দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে কৰা হয় উদযাপন। অসম গণ পৰিষদ ৯ নং বীৰসিং জৰুৱা সমষ্টি সমিতি আৰু ১০ নং বিলাসীপাৰা সমষ্টি সমিতিৰ যৌথ উদ্যোগত উদযাপন কৰা হয় এই দিৱস। দিৱসটিৰ লগত সংগতি ৰাখি কিতাপৰ বন্ধু মইনুল হক চৌধুৰী আৰু গছ ভালপোৱা ব্যক্তি ডক্টৰ হৰিচৰণ দাসক সন্মান জনোৱা হয়। কাৰ্যসূচী হিচাপে প্ৰাণৰ শিল্পী জুবিনদাৰ ছবিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি দিয়া হয়। জুবিনদাৰ নামত গছ পুলি ৰোপণ কৰা হয়। মুকলি সভাত জুবিনদাৰ জীৱনশৈলী আৰু ভালপোৱা বিষয়ৰ ওপৰত সাৰুৱা বক্তব্য প্ৰদান কৰে আমন্ত্ৰিত অতিথিসকলে। নিউজ ডেস্ক ৰিপৰ্ট BLP লাইভ 24। রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মন নিয়ৰৰে চেঁচা টোপা নামি অহা ৰদৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমার বুকু মায়াবিনী রাতির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মন নিয়ৰৰে চেঁচা টোপা নামি অহা ৰদৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমার বুকু এটা বর্মন প্রকৃতির বন্ধু সবেই জানো আমি আজি এই 18 নৱেম্বৰ তাৰিখটো কায়িকভাৱে আমাৰ মাজৰ পৰা গুচি যোৱা অসমীয়া সমাজখনৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি 53তম জন্মদিন আৰু এই শিল্পীগৰাকীৰ জন্মদিনত আমি অসম গণ পৰিষদ দলে আজিৰ এই দিনটো জাতীয় স্বাভিমান দিৱস হিচাপে আমি পালন কৰাৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিখন অসমৰ বিধানসভা সমষ্টি সমিতিসমূহক জিলা সমিতিসমূহক প্ৰাণৰ শিল্পীজনৰ এই জন্মদিনটো জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰাৰ নিৰ্দেশ জাৰি কৰিছে। সেই উপলক্ষে আমি বিলাসীপাৰা বিধান পৰিষদে আজি আমাৰ নিজা কাৰ্যালয়ত এই প্ৰাণৰ শিল্পীজনৰ 53সংখ্যক জন্মদিন আমি পালন কৰাৰ আয়োজন জুবিন গাৰ্গৰ এই জন্মদিৱসটো আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আৰু আমাৰ সভাপতিৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰতি বছৰে যাতে আমাৰ সম্পদ আমার প্রাণৰ শিল্পী জুবিন গাৰ্গক চিৰদিনৰ বাবে জীয়াই ৰাখিব পাৰি
তার বাবে প্রতি বছরে আমার এই জন্মদিবসটি জাতীয় স্বাভিমান দিবস হিসাবে পালন করার কারণে আমার দলে সিদ্ধান্ত হয়েছে। সেই ফলস্বরূপত আজি আমি বিলাসীপাড়াত আমার বিলাসীপাড়া বিধান পরিষদৰ নেতৃত্বত আমার বিলাসীপাড়ার প্রাক্তন বিধায়ক প্রশান্ত কুমার বড়ুয়া ডাঙৰীয়াৰ উপস্থিতিত আমার বার্ষিক সংখ্যালঘুর সভাপতি মিথুন রায় উপস্থিত আর আমার আমন্ত্রিত দুজন অতিথির উপস্থিতি আমার দলীয় নেতৃবৃন্দ রয়ে আমার এই জাতীয় স্বাভিমান দিবস উদযাপন করে। পানৰ শিল্পী আমার আত্মা অগ্নিশ্বৰৰ পুত্ৰ জুবিন গাৰ্গ দাদাৰ আজি 53তম জন্ম শতবাৰ্ষিকী। যেহেতু আপোনালোকে গম পায় জুবিন দা আমাৰ মাজত নাই, কিন্তু জুবিন দা আমাৰ মাজত এতিয়াও আছে, আমি উপভোগ কৰোঁ। আজি জুবিন দাৰ 53তম জন্মদিন উপলক্ষে আমাৰ অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী অসমৰ প্ৰতিটো 126টা সমষ্টিত আমাৰ স্বাভিমান দিৱস উদযাপন কৰা হৈছে। বিধান পৰিষদৰ লগত তাৰপিছত ডিষ্ট্ৰিক্ট কমিটিৰ লগত কথা পাতি অসম যুৱ পৰিষদ ছাত্ৰ পৰিষদৰ নেতৃত্বত দিয়া এটা ডাঙৰকৈ আমাৰ চব ডিষ্ট্ৰিক্টত স্বাভিমান দিৱস উদযাপন কৰা হৈছে। স্বাভিমান দিৱসৰ ভিতৰত প্ৰকৃতি প্ৰেমী এজন শিল্পী, লগতে এজন সমাজসেৱক, এজন কিতাপৰ বন্ধু আৰু ব্লাড ডোনেশ্যনৰ ব্যৱস্থা। ব্লাড ডোনেশ্যন ব্যৱস্থা যিহেতু সব জেগাত আমি কৰিব নোৱাৰি, সেইকাৰণে আমাৰ ডিষ্ট্ৰিক্টত যেনেকুৱা ধুবুৰী ডিষ্ট্ৰিক্টত ধুবুৰীত কৰা হৈছে, সব জেগাত এনেকুৱা ব্লাডৰ ব্যৱস্থা ডোনেশ্যন কৰা হৈছে। ইয়াত অসমত আমাৰ প্ৰতিটো সমষ্টিত অসম যুৱ পৰিষদ, ছাত্ৰ পৰিষদ, মাতৃভক্তি সংগঠন আৰু অসমৰ চেণ্ট্ৰেল কমিটিৰ দ্বাৰা ইয়াত আমাৰ ব্লাডত ব্যৱস্থা কৰা হৈছে। তদুপৰি উপলক্ষে আমি বিলাসীপাড়া এইটো আমাৰ বিধান পৰিষদ মাননীয় প্ৰশান্ত কুমাৰ বৰুৱা ইয়াত উপস্থিত থাকি, লগতে আমাৰ বয়োজ্যেষ্ঠ কাৰ্যকৰ্তাসকল আৰু আমাৰ বিলাসীপাড়াৰ ৰেচপেক্টেড কিতাপৰ বন্ধু আৰু কিতাপৰ বন্ধু মানে সন্মান দিয়া হৈছে। এইটো আমাৰ বিলাসীপাড়া জিলা সমিতি বা বিলাসীপাড়া বিধান পৰিষদৰ প্ৰগ্ৰাম নাই। প্ৰগ্ৰামটো আমাৰ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি দিয়া প্ৰগ্ৰামটো আমি কৰি আছোঁ। আৰু এইটো আমি এইবাৰ প্ৰথম কৰা বুলি নহয়, আমি এইটো প্ৰত্যেক বছৰে কৰি স্বাভিমান দিৱস আমি কৰি থাকিম। কেন্দ্ৰীয় সমিতিয়ে আমাক নিৰ্দেশ দিছিল জুবিন গাৰ্গৰ পথত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰি তেখেতৰ বিষয়ে কিছু বক্তা আনি বক্তব্য ৰাখিব লাগে। আৰু তেওঁলোকে যি কিতাপ ভাল পাইছিল আৰু প্ৰকৃতি ভাল পাইছিল, সেইকাৰণে দুজন প্ৰকৃতি প্ৰেমী আৰু কিতাপৰ বন্ধু মাতি আনি তেওঁলোকক সম্বৰ্ধনা জনাব লাগে, তেওঁলোকৰ ৰখাৰ কাৰণে আহ্বান জনাব লাগে। হিচাপে আমি কৰিছোঁ। আমাৰ দুজন বক্তা প্ৰকৃতি প্ৰেমী দুজন আৰু কিতাপৰ বন্ধু দুজনে বক্তব্য সাৰুৱা বক্তব্য তেওঁ ৰাখিছে। আমি তেওঁলোকৰ পৰা শিকিব লগা বহুত কিছু আছে। আমি এনেধৰণৰ জুবিন গাৰ্গৰ বিষয়ে আমি আৰু কিছু এনেধৰণৰ সভা আমি কৰিম বুলি আমি দলে আমাৰ বিধান পৰিষদে সিদ্ধান্ত লৈছোঁ।